Hello friends, welcome to this tutorial. মই আজি আপোনালোকক কম 2018 NEET এক্সামৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে বা কোনটো লিংকৰ জৰিয়তে আপুনি এডমিটখন ডাউনলোড কৰিব পাৰিব এইটো আজি দেখুৱাম। ইয়াৰ আগতে যিসকলে মোৰ চেনেলখন এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাব, কিয়নো মোৰ ভিডিঅ' প্ৰথমবাৰৰ পাবৰ বাবে বেল আইকনটো দবাটো নিশ্চিত। এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে মোৰ ডেছক্ৰিপশ্যন বক্সত যাব লাগিব। যাই কেনে তাত এটা লিংক দিয়া আছে, লিংকত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ডেট অফ বাৰ্থ আৰু এটা কেপচা মাৰিব দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হৈছে আপুনি পোনপ্ৰথমে যে অনলাইন কৰিছিল, অনলাইন কৰাৰ পিছত আপোনাক যে এটা প্ৰিণ্টেড কপি দিয়া হৈছিল, তাত লিখা আছিল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি তাত দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হৈছে এপ্লিকেশ্যন নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দুটা একেই। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। তাৰপিছত এটা কেপচা আছে, কেপচাটো দি ছাবমিট বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এডমিট কাৰ্ডখন আহি যাব। তাৰপিছত আপুনি ডাউনলোড কৰি ল'ব। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব, আৰু মোৰ চেনেলখন যিসকলে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।